দিনৰ অন্তত ৰহস্যভেদ গৰাজানৰ ৰাজ্য কপোৱা হত্যাকাণ্ডৰ গুণধৰ চৰকাৰৰ ভতিজাক গ্ৰেপ্তাৰ আৰক্ষীৰ একেখন দাৰে নৃশংসভাৱে হত্যা কৰা হৈছিল 4জনক অমলৰ আত্মৰক্ষাৰ আক্ৰমণত নিহত হৈছিল আংশুমানৰ যোৱা 22 নৱেম্বৰ নিশা গৰাজানক গুণধৰ চৰকাৰৰ বাসগৃহ 4জনকৈ লোকক ঘাতকে নৃশংসভাৱে হত্যা কৰিছিল উক্ত দিনা গুণধৰ চৰকাৰ তেওঁৰ পত্নী সৰুধনী চৰকাৰ কনিষ্ঠ কন্যা জ্যোতিস্মিতা চৰকাৰৰ লগতে ৰহস্যজনকভাৱে নগাঁও তেলিয়াপতি যুৱক আংশুমান চৰকাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰাজ্য কপাই যোৱা ভয়াৱহ হত্যাকাণ্ডটোৰ ৰহস্য অসম আৰক্ষীয়ে ভেদ কৰিব পৰা নাছিল কিন্তু আজি 10ম দিনা অসম আৰক্ষীয়ে আংশুমানক হত্যা কৰা অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে গুণধৰ চৰকাৰৰ ভতিজা অমল চৰকাৰ উৰফে বাবুল চৰকাৰক আংশুমানক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে গৰাজান কাণ্ড তদন্তৰ বাবে গঠিত হোৱা SIT টিমে বিগত 2 দিন ধৰি অমল চৰকাৰক জেৰা চলাই আহিছিল SIT টিমে জেৰা ও তদন্তৰ অন্তত অমল চৰকাৰক গ্ৰেপ্তাৰ কৰে ধৃত অমলক ৰূপৈঘাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে SITয়ে নগৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে আংশুমানে সেই নিশা গৰাজানক গুণধৰ চৰকাৰৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰথমে জ্যোতিস্মিতা চৰকাৰ আৰু গুণধৰ চৰকাৰক হত্যা কৰাৰ পিছত সৰুধনী চৰকাৰক দাৰে কাটি আহিছিল কিন্তু অমলে খুৰাকৰ ঘৰৰ পৰা ফাঁসি উঠা চিঞৰ বাখৰ শুনি ঘৰটোত প্ৰৱেশ কৰি আংশুমানক বৰ্বৰ কাণ্ড দেখা পায় অমলে আংশুমানক পিছফালৰ পৰা সাৱটি ধৰি খুৰীয়াকৰ প্ৰাণ বচোৱাৰ চেষ্টা কৰে কিন্তু আংশুমানে অমল চৰকাৰকো দাখনেৰে আক্ৰমণ কৰাত তেওঁ ভৰিত আঘাত পায় দুয়োৰে মাজত হতাহতি হৈছিল 3জনকৈ লোকক একেখন ঘৰত হত্যা কৰা আংশুমানে পিছত অমলকো হত্যা কৰাৰ প্ৰচেষ্টা চলায় কিন্তু আত্মৰক্ষাৰ বাবে অমলে একেখন দাৰে আক্ৰমণ কৰাত ঘটনাস্থলীত আংশুমানৰ মৃত্যু হয় অমলৰ হাত তেজেৰে ৰাঙলি হোৱাত তেওঁ পুখুৰীত হাত ধুইছিল আৰু পিন্ধি থকা চোলা জ্বলাই দিছিল একেখন দাৰে 4জনকৈ লোকক হত্যা কৰা বুলি প্ৰকাশ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দাখন জব্দ কৰি ফৰেনচিক পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে অমলে উক্ত ঘটনাৰ বিষয়ে স্বীকাৰোক্তি প্ৰদান কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে অধিক তথ্য সদৰি কৰি কয় যে আংশুমান আৰু গুণধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা আখিৰ মাজত 2022লৈকে সম্পৰ্ক আছিল আৰু পিছলৈ সম্পৰ্ক ব্যাহত হয় আংশুমান আৰু আখিৰ মাজত গোচৰো হৈছিল তদুপৰি আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকক জনায় যে আখিৰ সৈতে চলিত বৰ্ষত বিয়া ঠিক হোৱা কুশল চৰকাৰৰ ঘৰত গৈ আংশুমানে ভাবুকি দিছিল আৰু উক্ত ঘটনাৰ ভিডিঅ' মজুত আছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় যে আখি আৰু জ্যোতিস্মিতাৰ মাজত উক্ত দিনীয়া সন্ধিয়া 7:49 অন্তিমবাৰৰ বাবে মোবাইল ফোনত যোগাযোগ হৈছিল আৰু আৰক্ষীয়ে 8:18 ভয়াৱহ হত্যাকাণ্ডটোৰ বিষয়ে জানিব পাৰিছিল নিউজ ডেস্ক ৰিপৰ্ট সমাজৰ কাম যোনটো কৰিবলৈ লাগে এইখনটো আমাৰ সমৰ্থ দিব লাগিব এতিয়া কোৰ্ট কেছৰ পৰা যেতিয়া বস্তু বাহিনী সিহঁতে যোনটো এস্কালৰ পৰা আহিছে যেতিয়া এতিয়া ডেড বডি আমাৰতো যোনটো সমাজৰ কাম আছে সেইখিনিতো আমাৰ সমাধান কৰিব লাগিব এটা বৰ হিনিয়াছ ক্ৰাইম হয় য'ত 4জনকে ব্যক্তি মৃত্যু হয় তাৰে 2গৰাকী মহিলা আৰু 2জন পুৰুষ আছিলে আৰু সেই সংক্ৰান্তে আমাক 2খন এজাহাৰ দিয়ে এখন FIR দিয়ে ভাস্কৰ চৰকাৰ পৰাজনৰ তেখেতৰ আপত্তিটো আছিলে যে তেখেতৰ মাক দেউতাক আৰু ভনীয়েকক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে আৰু পিছত দুৰ্বৃত্তজন চিনি পাই যে তেওঁলোকে অনুপম সূত্ৰধৰ বুলি সন্দেহ কৰে
আৰু দ্বিতীয়খন এফআইআৰ আমি পাওঁ তুলতুলপুৰীৰ পৰা, তেখেত নগাঁৱৰ বাসিন্দা। তেখেতৰ অভিযোগ আছিলে যে তেখেতৰ ভায়েকক পৰিকল্পিতভাৱে মাতি নি ল'ৰাজনক হত্যা কৰে। দুটাৰে আমাৰ বেলেগ বেলেগ কেছ লোৱা হয়। এটা কেছ নম্বৰ 405/24 আৰু আনটো হ'ল 406/24। সেই কেছৰ সংক্ৰান্তে আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্তৰ আমি বহুত ধৰণৰ সাক্ষী লোৱা হয়। আমাৰ যিখিনি টেকনিকেল এনালাইচিছ কৰা হৈছিলে আৰু আমি যিখিনি চাইণ্টিফিক এভিডেন্স কালেক্ট কৰিব লাগে কালেক্ট কৰা হ'ল আৰু গোটেইখিনি আমি ইনভেষ্টিগেশ্যনৰ পিছত আমি এইটো মানে গম পাইছোঁ যে অনুপম সূত্ৰধৰ তেখেত নগাঁৱৰ পৰা ইয়ালৈকে আহে। আহি তেওঁ প্ৰথমতে জয়স্মিতা চৰকাৰ, তাৰপৰা তেওঁৰ দেউতা গুণধৰ চৰকাৰ আৰু 3 নম্বৰ যেতিয়া সুৰাধানী চৰকাৰক হত্যা কৰি থাকে, তেতিয়া চিঞৰ বাখৰ হোৱাত তেওঁৰে সম্পৰ্কীয় অমল চৰকাৰৰ ওচৰলৈ যায়, কৈ দেখে যে অনুপম চৰকাৰে দাৰে কঁপিয়াই থাকে, হাতত কঁপিয়াই আছিলে। লগে লগে তেওঁ পিছফালৰ পৰা থাপ মাৰি ধৰি পেলাই আঁতৰাব চেষ্টা কৰে। দাখন যেতিয়া তেওঁলৈ মাৰি দিয়ে, তেওঁৰো ভৰিত অলপমান কাটে। দুয়োজনৰ মাজত উৰিয়া হয় আৰু তাৰপিছত অমল চৰকাৰে সেইখন দা মাটিত পৰি যোৱাৰ পিছত সেইখন দাৰে তেওঁৰ ডিঙিত খাপ মাৰে, যাৰ ফলত সেই অভিযুক্তজন অনুপম সূত্ৰধৰৰ ঘটনাস্থলীতে মৃত্যু হয়। তাৰপিছত তেখেতে তাৰ পৰা ওলাই আহি তেখেতে তেওঁৰ গাত যিবিলাক তেজ লাগিছিলে সেইবোৰ ধুই আৰু কাপোৰ কানিখিনিও নষ্ট কৰে আৰু তাৰপিছত তেখেতে খবৰ দিয়ে প্ৰথম তেওঁৰ খুৰাকক প্ৰিয়ালাল চৰকাৰক আৰু তাৰপিছত যিজন আমাৰ অভিযোগকাৰী ভাস্কৰ চৰকাৰকো ফোন কৰি পেলাই তেওঁ খবৰ দিয়ে আৰু খবৰ দিয়াৰ পিছত তেওঁলোকে আৰক্ষীক পিছত খবৰ দিয়ে আৰু আমি আৰক্ষী তাত গৈ উপস্থিত হওঁ। ইমানখিনি আমি তদন্ত এতিয়া পাইছোঁ আৰু ইয়াৰ বাহিৰে কি কাৰণে অনুপম আহিবলগীয়া হ'ল সেইটো এটা প্ৰশ্ন আপোনালোকৰ আছে। অনুপমৰ লগত তেওঁলোকৰে যিগৰাকী বায়েক কমপ্লেইনেণ্টৰ তেওঁৰ এটা সম্পৰ্ক আছিল 2022 চনত, যিটো সম্পৰ্ক কিবা কাৰণত বিচ্ছেদ হয়। বিচ্ছেদ হোৱাৰ পিছত অনুপম সূত্ৰধৰে বহুত ধৰণৰ মানসিক বা তেওঁ অত্যাচাৰো কৰে। এই সম্পৰ্কে নগাঁও সদৰ থানাত কেছো ৰুজু আছে আৰু এই বছৰে তেওঁৰ যেতিয়া বিবাহ ঠিক হয়, বিবাহ ঠিক হোৱাৰ পিছত সেই যিজন ব্যক্তিৰ লগত বিবাহ ঠিক হৈছে তেওঁকো বহুত ভাল ভাবুকি দিছিল অনুপম সূত্ৰধৰে আৰু তেওঁ বাৰে বাৰে কৈ আছিলে যে এইজনী ছোৱালীক যদি বিয়া কৰে আমাৰ চব খতম কৰি দিম। গতিকে সেইটোৱে মানে মাৰ্ডাৰৰ মটিভ আছিলে আৰু আমাৰ এডিশ্যনেল এছ.পি. ক্ৰাইম, আমাৰ OC উৎপলি তেখেতসকলে যথেষ্ট কষ্ট কৰে আৰু আমাৰ ছিনিয়ৰ অফিচাৰসকলো আহে, গুৱাহাটীৰ পৰাও আহে আৰু আমাৰ IG ৰেঞ্জ তেখেতো আহে, আহি পেলাই গোটেইখিনি ছুপাৰভাইজ কৰে। আমি যিখিনি আমি কৰিব লাগে গোটেইখিনি কৰি আজিৰ দিনটোত আমি কেছটো ব্ৰেক কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আৰু কোনোবা হত্যাকাৰী তেনেকুৱা সন্দেহ কৰি নাই, মই গোটেইখিনি বুজাই দিলোঁ আপোনাক। ইয়াৰ আৰু কোনো হত্যাকাৰী কথা নাই, এইখিনিয়ে গোটেই মানে ষ্টৰি। পাঁচজন মাজতে এইটো হৈছিলে, চাৰিজনৰ হত্যা হৈছিলে, এজনী জীৱিত আছিল। কি কৈছে? পাঁচজনৰ মাজত এই কাজিয়াটো হৈছিলে, তাৰে চাৰিজনৰ নাই মৃত্যু হৈছিলে। বুজা নাই বস্তুটো। পাঁচজনৰ মাজত কাজিয়া হোৱা নহয়। অনুপম সূত্ৰধৰে আহি পেলাই 3জন ব্যক্তিক হত্যা কৰে আৰু 3 নম্বৰ ব্যক্তিজন হ'ল সুৰধনী চৰকাৰ। যেতিয়া হত্যা কৰি থাকে চিঞৰ বাখৰ হোৱাত এই অমল চৰকাৰে শুনা পায়। তেওঁৰ ঘৰৰ পৰা পুখুৰী পাৰতে তেওঁৰ ঘৰ, তেওঁলোকৰ ৰিলেটিভ হয়। তেওঁ যেতিয়া দৌৰি যায় কি হৈছিলে, তেতিয়া তেওঁ নিজেই দেখে যে অনুপম সূত্ৰধৰে সুৰধনী চৰকাৰক কঁপিয়াই আছে। তেওঁ যেতিয়া বাধা দিবলৈ যায় তেতিয়া কাজিয়া হয় আৰু তাৰপিছত সেই দাখন পৰি যায়, সেই দাখনেৰে তেওঁক ঘাপ মাৰি দিয়ে আৰু যিটোৰ ফলত তেওঁৰ মৃত্যু হয়।